নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো KBM ইংলিছ স্কুল গোলাঘাটৰ ফালৰ পৰা মুকলি হৈছে। KBM ইংলিছ স্কুল গোলাঘাট ৰিক্ৰুইটমেণ্ট কম্পিউটাৰ টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 3টা আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 8,000 to 30,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ MCA বা BCA বা ডিপ্ল'মা হেভিং নলেজ অফ C প্ৰগ্ৰেমিং SQL বিচৰা হৈছে। জবটোৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 20 এপ্ৰিলৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। লগতে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 2 নম্বৰ, এ লিডিং অৰ্গেনাইজেশ্যন ইন চিকিউৰিটি এণ্ড মেন পাৱাৰ ইনভাইটছ কমিটেড এনাৰ্জেটিক কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট মাৰ্কেটিং কাম কম্পিউটাৰ অপাৰেটৰ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া 1 নম্বৰতে দিছে জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 2 নম্বৰতে দিছে গুড নলেজ অফ কম্পিউটাৰ। 3 নম্বৰ নলেজ অফ টেণ্ডাৰ। 4 নম্বৰতে দিয়া হৈছে নলেজ অফ মাৰ্কেটিং। এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ পৰা মুকলি হৈছে। যোৰহাটৰ পুৰণা বালিবাটৰ এখন ৰেষ্টুৰেণ্টৰ বাবে ৱেটাৰৰ আৱশ্যক হৈছে। জবটোৰ বাবে দৰমহা দিয়া হ'ব 10,000 পৰা 12,000 টকালৈকে প্ৰতি মাহে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435052220। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে অফিচ বয়। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট নট এবভ 30 years। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচৰা হৈছে। স্পেচিয়েলাইজড ইন একাউণ্টিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে। মিনিমাম 3 পৰা 4 বছৰ, মিনিমাম 3 to 4 years, প্ৰিফাৰেবলি ইন এ ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী। এজ লিমিট জবকেইটাৰ বাবে এজ লিমিট দিয়া হৈছে নট এবভ 40 years। C নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। পোষ্ট মুকলি হৈছে 6টা ফৰ প্ৰজেক্ট ছাইটছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years প্ৰিফাৰ্ড। এজ লিমিট নট এবভ 40 years। D নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years ইন প্ৰজেক্ট প্লেনিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট ছুপাৰভিজন স্কিলছ। E নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট বিচৰা হৈছে। HS পাছ, গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম উইথ বেছিক কম্পিউটাৰ নলেজ। এক্সপিৰিয়েঞ্চ 2 to 3 years এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ছাইট অটো ৱৰ্কশ্বপ। এজ লিমিট নট এবভ 40 years। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দুটা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 15 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ, উই আৰ হায়াৰিং অফ টেৰিটৰী চেলছ মেনেজাৰ। টেৰিটৰী চেলছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। প্ৰডাক্ট ইলেক্ট্ৰিক ভেহিকল 2 হুইলাৰ্ছ এণ্ড 3 হুইলাৰ্ছ। লোকেশ্যন মাল্টিপল লোকেশ্যনত ভেকেঞ্চি আছে আৰু অসমতো ইয়াৰ ভেকেঞ্চি আছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 1 পৰা 5 বছৰ। জব ৰুলখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। এবল টু এপইণ্ট ডিলাৰ এণ্ড ডিষ্ট্ৰিবিউটৰ। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ ইনক্লুডিং TADA আৰু লগতে ইনচেণ্টিভ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
6 নম্বৰ জবটো প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাতৰ ফালৰ পৰা মুকলি হৈছে। প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাত ৰিক্ৰুইটমেণ্ট PGT পোষ্ট মুকলি হৈছে। পোষ্ট এটা মুকলি হৈছে। ছাবজেক্ট কেমেষ্ট্ৰি। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট আপ টু 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 20 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ফ্লিপকাৰ্ট ইজ হায়াৰিং ফৰ হাব ইনচাৰ্জ। ডিটেইলছ আৰ বিল' ৱৰ্ক লোকেশ্যন 6 মাইল উলুবাৰী নুনমাটি এণ্ড লংকা। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। কোৱালিফিকেশ্যন বিচৰা হৈছে BTech বা BE অৰ PG ইন এনি ডমেইন মেণ্ডেটৰী। এক্সপেৰিয়েঞ্চ ইন লজিষ্টিক ই-কমাৰ্চ ৱেৰহাউচ এণ্ড চিমিলাৰ এক্সপেৰিয়েঞ্চ কেন এপ্লাই। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ লজিষ্টিক ই-কমাৰ্চ বা ৱেৰহাউচৰ চিমিলাৰ এক্সপেৰিয়েঞ্চ আছে তেখেতলোকে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো GNRC ফালৰ পৰা মুকলি হৈছে। GNRC লিমিটেড ইজ লুকিং ফৰ ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান বা ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড ডিপ্ল'মা বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ 1 to 2 ইয়াৰ্ছ প্ৰিফাৰ্ড। ফ্ৰেছাৰ্ছসকলেও আপোনালোকে জবটোৰ বাবে আবেদন কৰিব পাৰিব। চেলাৰী বেষ্ট এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ইনচাৰ্জ। 2টা পোষ্ট মুকলি হৈছে। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবটোৰ বাবে আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 42 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন PG বা গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন অৰ কেণ্ডিডেট হেভিং এলিমিয়াট ফেজলেট ডিগ্ৰী ফ্ৰম মাদ্ৰাছা। প্ৰিফাৰেঞ্চ গিভেন টু BEd DLEd এণ্ড এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ এণ্ড লিডাৰশ্বিপ কোৱালিটি। 2 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন। 3টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 42 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা HS ইন এনি ডিচিপ্লিন অৰ কেণ্ডিডেট হেভিং এলিমিয়াট ফেজলেট ডিগ্ৰী। কেণ্ডিডেট মাষ্ট পছেছ এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। C নম্বৰ পোষ্টটো হৈছে কুক। 2টা পোষ্ট মুকলি হৈছে। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ বিচৰা হৈছে। এজ লিমিট মিনিমাম 21 মেক্সিমাম 45 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে আপোনালোকে স্কুলৰ এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ইকৰা নেশ্যনেল একাডেমী নিয়াৰ ইউনিয়ন বেংক গোৱালপাৰা 78101। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে 20 এপ্ৰিলৰ ভিতৰত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জব ভেকেঞ্চি ইন এ ফুড কোম্পানী গুৱাহাটী আছাম। জব লোকেশ্যন মেনেজাৰ R&D এণ্ড QA। ৰেছপঞ্চিবিলিটিবোৰ দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। লেব ট্ৰায়েল বেটছ ট্ৰায়েল এণ্ড কমাৰ্চিয়েল ৰান অফ ফুড প্ৰডাক্টছ। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে BTech বা MTech ইন ফুড টেকন'লজি। ইন ডেপথ নলেজ অফ ফুড কেমেষ্ট্ৰি। মিনিমাম 5 years এক্সপেৰিয়েঞ্চ উইথ মাল্টিপুল ফুড প্ৰডাক্টছ ইন দ্য ফুড কোম্পেনীজ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 12 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।